নমস্কাৰ সকলোকে বিলাসিত অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো মই বিকাশ অসম ইতিমধ্যে আপোনাক গম পাইছে মোৰ লগত এজন আছে খুব কম দিনৰ পৰা কিছু বিষয়ত ৰাইজৰ মাজলৈ আহি আছে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু তেখেত হল আশৰাফুল হক নমস্কাৰ মই সকলোকে নমস্কাৰ জনাইছো আশৰাফুল হকৰ কিন্তু এটা হকিয়া পৰিচয় আছে তেখেতে যি কয় কথাবিলাক স্পষ্টকৈ কয় আশৰাফুল হকে আৰু সকলোবিলাক কথা ৰাইজৰ মাজলৈ পোনপটীয়াকৈ নিউজ চেনেলৰ যোগেদি হওক বিভিন্ন প্ৰান্তেদি হওক সকলোবিলাক কথা তেওঁ স্পষ্টকৈ ৰাইজৰ মাজলৈ এৰি দিছে আশৰাফুল হকৰ অলপ দিনৰ আগত এটা জেহাদী কেছ আছিলে জেহাদী কেছত তেওঁ খুব বেছিকৈ বিতৰ্কত আহিছে মোৰ এজন বন্ধুৱে হয় মোৰ বহুত দিনৰ চিনাকি পুৰণা চিনাকি আশৰাফুলৰ মোৰ দাদা আৰু জেহাদী অলপ দিনৰ আগত আশৰাফুলৰ ঘৰত আক্ৰমণো কৰিছিলে গুলি কৰিছিলে জেহাদী ফায়াৰিং কৰিছিলে মানে দৰং জিলাৰ আপোনাৰ ফেচটো থাকক দৰং জিলাৰ চিপাঝাৰৰ সাতখলিত মোৰ ঘৰ এতিয়া মই গুৱাহাটীত থাকো আগৰ পৰাই গুৱাহাটীত কিন্তু এতিয়া মোৰ ফাদাৰ মাদাৰ চব গুৱাহাটীত থাকো মানে জেহাদীৰ উৎপাতৰ কাৰণে জেহাদী মোৰ ঘৰত ফায়াৰিং কৰিছিলে সাতখলি মোৰ ঘৰৰ নিচিনা কাৰো ঘৰে নাই আমাৰ ঘৰৰ নিচিনা কাৰো ঘৰে নাই তাতে গুলি কৰিছিলে মানে মোৰ অপৰাধটো আছিলে মাদ্ৰাছা এখন বনাই আছে 10 কোটি টকা ইনভেষ্ট কৰিছিলে এই 10 কোটি টকাটো ক'ৰ পৰা আহিছে তাৰ তদন্ত বিচাৰিছিলো আৰু মাদ্ৰাছাটো মুল্লাই সৃষ্টি হ'ব মুৰ্গী খোৱা মুল্লা দাৱাত খোৱা মুল্লা মাদ্ৰাছাৰ পৰা কি সৃষ্টি হ'ব মুল্লাই সৃষ্টি হ'ব মুল্লাবিলাক মাদ্ৰাছাৰ পৰা মুল্লাই সৃষ্টি হ'ব আৰু এই মুৰ্গী খোৱা মুল্লা এই মুৰ্গী খোৱা মুল্লা দাৱাত খোৱা মুল্লাৰ বিৰোধিতা কৰাৰ কাৰণে ফায়াৰিং কৰিছিলে মইতো ভয় কৰা নাই আৰু মই তেতিয়া এইবিলাক কথা এতিয়াতো প্ৰশাসনে তাৰ তদন্ত কৰি আছে তাৰ গোটেই ৰেড মাৰি কাগজ পাতি লৈ গৈছে মাদ্ৰাছাখন যিটো বিল্ডিং বনাই আছে আপুনি আচৰিত হ'ব যিখন গাঁৱত 90% মোৰ জন্মৰ গাঁও ক'ব লগা হৈছে 90% মানে দুখীয়া হাজিৰা কৰি ভাত খায় এতিয়াও খুজি ভাত খায় ভিক্ষা মাগি সেই গাঁওখনত 10 কোটি টকাৰ মাদ্ৰাছা বনাবলৈ ক'ত পালে টকাটো আইডিয়া ক'ৰ পৰা আহিল নিশ্চয় বাহিৰৰ শক্তি আহিব আৰু সেই কুকুৰৰ বাচ্চা জেহাদী কেইজনটো ওছামা বিন লাডেনৰ বংশৰ পাকিস্তানৰ জেহাদী মোল্লা ৰুহুল আমিন সি ঘোঁৰা চলায় ঘোঁৰা প্ৰশিক্ষক ঘোঁৰাৰে মইতো খালি মোৰ এইটো তাৰ ওপৰত এইটোৱে খং সি ঘোঁৰাৰে অস্ত্ৰ প্ৰশিক্ষণ দিয়ে মাদ্ৰাছাৰ ভিতৰত বাবৰ আলি এতিয়া ইহঁতক মইতো এটা সংবাদ মাধ্যমত কৈছিলো যে মোল্লা মোৰ ঘৰত নাযাবি মোল্লা পালে মই মুণ্ডা ছিঙি দিম আৰু মোল্লা নহয় ইয়াৰ মুণ্ডা নহয় ইহঁতৰ মানে হেৰিয়ে কাটিব লাগে তুমি অলপ দিনৰ পৰা তুমি এই বিষয়টো খুব বেছি সৰব হৈ গৈছা না মোল্লাৰ অত্যাচাৰ মই ভুক্তভোগী 2012 চনৰ পৰা আমাৰ ওপৰত মোল্লাই যিমান অত্যাচাৰ কৰিছে মানে মোল্লাৰ চিন্তাধাৰাত চলিব লাগে আৰু মোল্লাৰ চিন্তাধাৰাত নচলো নহয় আৰু সেই মোল্লা তই তোৰ ঘৰত মোল্লা কৰ না তোৰ ঘৈণীয়েৰ লগত মোল্লা কৰি থাক তোৰ পুতেৰ লগত মোল্লা কৰ তই বেলেগ কৈ নাথাকিবি আৰু তহঁতে মোল্লা যি কৰা নিজতা কৰিবা মোৰ কাণত পৰাকে নকবি কিন্তু মোৰ কাণত যদি পৰাকে কয় সিদিনাখনে তহঁতে পাবি আৰু আজান দিয়া কথাটোলৈ মই ধৰিছিলো মোৰ লগত আমাৰ লগত কিছু মানুহ আছিলে মোৰ মানে কথা মোল্লাৰ কথা ওলালে মোৰ খং উঠে দেই জেহাদীৰ কথা আপুনি বেয়া নহব আপোনাৰ লাইভত আহিছো মোল্লা নমাজ পঢ়িব যাওঁতে মছজিদৰ পৰা মোল্লাই উলিয়াই দিছিলে সেই কথাটোলৈ সেই প্ৰসংগটোলৈ কৈছো যে মছজিদটো আল্লাহৰ ঘৰ নহয় মোল্লাৰ ঘৰ কাৰণ মোল্লাই নিয়ন্ত্ৰণ কৰে কোন নমাজ পঢ়িবলৈ আহিব কোন নাহিব মোল্লাই কয় এতিয়া মোল্লাক কৈছো চান্দা তুলিব নাযায় মোৰ ঘৰত চান্দা তুলিবলৈ লেংটা কৰিলে মোল্লাক পিটি কাৰণ মোল্লাটো আল্লাহ মছজিদটো আল্লাহৰ ঘৰ বুলি মোল্লাবিলাকে বয় জলসা মাৰি ফুৰি থাকে কিন্তু সিহঁতে কিয় মছজিদ নিয়ন্ত্ৰণ কৰে যে অমুকত নাহিবি অমুক মছজিদত নাহিবি তই মছজিদত আহিলে মছজিদটো ধুই দিম আৰু মই কৈছিলো তবলিগ জামাত সন্ত্ৰাসবাদী দল ওছামা বিন লাডেনৰ দল জাকিৰ নায়কক ইণ্ডিয়াতো বেন কৰিছে সিটো অপৰাধী সি ওৱান্টেড হৈ আছে ইণ্ডিয়াত সেই জাকিৰ নায়কহে পলাল তাৰ চেলা চামুণ্ডাৰ হৈ গ'ল এতিয়াও দেশখন ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ ৰচি আছে সেই তবলিগ জামাত ওছামা বিন লাডেন সন্ত্ৰাসবাদী যে আইচিছৰ দল সিহঁতে তাৰে টকাৰে চলি থাকে এতিয়াতো তবলিগ জামাত ইণ্ডিয়াত দুভাগত বিভক্ত হৈ গৈছে এটা মানে সন্ত্ৰাসবাদী দল বুলি তবলিগ জামাতৰ মানুহে কৈছে মই কোৱা কথাটো এতিয়া এক প্ৰকাৰ সত্য হৈছে মইতো সত্য কথাই কৈ আছো কিন্তু সেই জামাতিৰ একাংশ সন্ত্ৰাসবাদীয়ে কৈছে যে নহয় এইটো সন্ত্ৰাসবাদী দল আৰু একাংশই কৈছে ভাল মই তবলিগ জামাত ভাল পাওঁ ইছলামৰ প্ৰচাৰ কৰিছে আৰু শুদ্ধ ইছলাম প্ৰচাৰ কৰা না ততে মোল্লাৰ ইছলাম নচলাবি নহয় এই আইচিছৰ ইছলাম চলালে নহব মই এতিয়া চাওক আপুনি জাতীয় সংগঠনৰ নেতা জাতিৰ হৈ কাম কৰি আছে আৰু এটা বিষয়ত মোৰ খং উঠে মুছলমান লৰাই হিন্দু নাম লৈ হিন্দু ছোৱালী লগত প্ৰেম কৰে লাভ জেহাদ কৰে সিহঁতে মুছলমানজনে নিজৰ পৰিচয় লুকাই হিন্দু নামেৰে বহুত কাম কৰে ধৰা পৰে মাৰ খাই জেলত যায় কিবা হয় জিনক তাৰপিছত কি হয় মোৰ নামটো আশৰাফুল হক আপুনি হক বা কোনোবা হিন্দু ব্যক্তিয়ে মোকো নিম্ন নজৰেৰে চাই যে এই চালা ইয়াত এইবিলাক এনেকুৱাই মিয়াবিলাক এনেকুৱাই ইয়াত গড়িয়া তৰিয়া মৰিয়া তৰিয়া নাহে আৰু চব মিয়াই আলি হক মানে মিয়া কাৰণ কামবিলাক কোনে কৰি আছে সিহঁতেতো কৰি আছে এইবিলাকৰ বিৰুদ্ধে মই আহিছো যে তহঁতে নিজৰ নামটো লৈ কৰ না মই সমগ্ৰ অসমৰ হিন্দুসকলক মই অনুৰোধ জনাইছো
আলী হক নাম ময়ো যদি আশৰাফুল হক আলী হক আহমেদ যি নহওক কিবা কাম বিচাৰি যায় নহয় আপোনালোকে হাজাৰবাৰ ভাবি চাব যিকোনো কামত নিয়োগ নকৰিব কাৰণ বহুত জেহাদী গ্ৰুপৰ সদস্য এনেকে ঘূৰি আছে যোৱাকালি মই এটা সংবাদ মাধ্যমত এটা ভাইট দিছিলো যে সেলিম আহমেদ নামৰ এজন লৰাই এয়াৰটেল ইণ্ডিয়া আৰু ৰিলায়েন্স টেলিকমত মানে জিঅ'ত কল চেণ্টাৰত কাম কৰিছিলে কৰি আছে হি মোৰ নাম্বাৰৰ কল ডিটেইলছ উলিয়াই লৈ হি ভাইৰেল কৰিছে তাৰ জেহাদী গ্ৰুপৰ যিবিলাক মাষ্টাৰমেন আছে অসমত সেই মাষ্টাৰমেন বিলাকক দিছে যে এইজনে অমুক অমুকৰ কথা পাতে গতিকে জেহাদী টেলিকমত আছে টেলিকম সেক্টৰত সোমাইছে IITত পৰা এজন জেহাদী হাজোৰ পৰা ধৰিছিলে IITত পঢ়িলে IITian জেহাদী ক'ত নাই দে আলী হক নাম হল বুলি আপোনালোক অন্তৰত নলব দে মৰিব কিন্তু কোনদিনা আপোনাৰ মাইকী লৈ যাব জিয়লি লৈ যাব ঠিক নাই গতিকে সন্দেহ চকুৰে চাব আৰু হাজাৰবাৰ তাৰ ওপৰত এনালাইসিস কৰিব কি কামত আহিছে কিয় আহিছে কি কাৰণে নহলে কিন্তু দিগদাৰ আছে অসমখন চাওক বিপদ যদি হৈছে মুছলমানৰ পৰাই হৈ আছে মই নিজে মুছলমান ময়ে কৈ আছো ভাই নহলে তহঁতে আছৰ মই নিজে মুছলমান আমি নিজে শুধৰণি হ'ব লাগিব মোৰ মুছলমান খিনিক মই আহ্বান জনাইছো আৰে ভাই তহঁতে শুদ্ধ হ মই শুদ্ধ হ কিয় আমি এনে হিন্দু মুছলমান ভাই ভাই বুলি কৈ থাকিলে হ'ব নে কৰ্মত দেখুৱাব লাগিব ভাই ভাই এনে মুখত ক'লে নহব কৰ্ম কৰি দেখুৱাব লাগিব তহঁতৰ নিজৰ মই মুছলমান ছোৱালীৰ লগত প্ৰেম কৰি মুছলমান ছোৱালী বিয়া কৰাম মই আকৌ কিয় হিন্দু বিয়া কৰাবলৈ যাম মুছলমান নামটো লুকুৱাই হিন্দু নাম লৈ পেলাই এইবিলাকৰ ওপৰত মই লাগি আছো বা জাতিৰ কথাটো অসমীয়া মই এজন অসমীয়া মই ভাৰতীয় মই অসমীয়া জাতিৰ প্ৰতি যিটো মোৰ মৰম মহব্বত সভ্যতা সংস্কৃতিৰ প্ৰতিটো সেইটো আছে কিন্তু তাৰ আগতে মোৰ ধৰ্মটোক অপব্যৱহাৰ কৰি কিছুমান জেহাদীয়ে যে কাম চলাই আছে এতিয়া মই যদি মনে মনে থাকো আৰু 10 জন যদি মনে মনে থাকে সিহঁতে ওপৰত গৈ উঠি থাকিব সিহঁতক ঠিক কৰিব মুছলমান ইছলাম ধৰ্মক বদনাম জেহাদী বিলাকে আমাৰ অসমত বহুত জেহাদী আছে জেহাদীটো গ্ৰেপ্তাৰ কৰি আছে মানে দেখাত সিহঁতে এনেকুৱা এটা লেভেলত গৈ আইনৰ মানে এনেকুৱা এটা লেভেলত গৈ কাম কৰে যিটো নেকি আইনেও সিহঁতক ধৰিবলৈ নোৱাৰে মানে ইমানটো লেভেলত কথাটো কয় মেণ্টেল জেহাদ চলাই মাদ্ৰাসা বিলাকত সব মাদ্ৰাসা কথা নহয় কিছুমান মাদ্ৰাসা কথা যেনে সাতখলিৰ যিখন মাদ্ৰাসা 5 টকা হোটেল সদিক 5 ষ্টাৰ হোটেল সদিক যিখন গাঁৱত খাবলৈ নাপায় টকা ক'ত পায় চিন্তাটো আহে কৰবা বাহিৰৰ চিন্তা দিয়ে গতিকে মই বিকাশ দাক আগৰ পৰাই চিনি পাওঁ বিকাশ দাৰ লগত বহুত ঘূৰিছো ফুৰিছো এতিয়াও আজি লগ পাই মোৰ ভাল লাগিছে মোৰ চিন্তাধাৰা কৰবাত নহয় কৰবাত এওঁলোকৰ চিন্তাধাৰাৰ লগত এটা মিলিছে মই এতিয়া ভাবিছো আলোচনাও কৰিছো যে আমি একেলগে কাম কৰিম কিছুমান ক্ষেত্ৰত আৰু সবৰে আইডিঅলজি বেলেগ মোৰতো সংগঠন নাই একো নাই মই অকলে যুঁজিছো কিয় যুঁজিছো মোৰ নিজৰ মানুহখিনিক মই ঠিক কৰিব লাগিব আজি মই বিয়া পাতা নাই কালি যেতিয়া বিয়া পাতিম মোৰ ল'ৰা ছোৱালী বিলাক এইবিলাক কৰ্মৰ ফল ভুগিব এই চালা কুকুৰৰ বাচ্চা দুটামান জেহাদীয়ে বদমাচি কৰিব সেইকেইটাৰ কাৰণেতো আমি ভুগি থাকিম ন তোমাৰ মানে ইমান তুমি এজন ইছলাম ধৰ্মীয় মানুহ তোমাৰ ইমান নিজৰ ধৰ্মৰ মানুহখিনিৰ ওপৰত ইমান খং কি হয় খং মানে মোৰ ধৰ্মটোক অপব্যৱহাৰ কৰিছেতো জেহাদীসকলে এই একাংশ মোল্লাই মৌলানা মুফতি নহয় দে মৌলানা মুফতি বিলাকে নিজৰ গাত খানি নলব যদি কোনোবাই নিজৰ গাত নালাগা টাইমত জেগ বান্ধিলে এই বিপদ হ'ব কিন্তু মোল্লাক কৈ আছো মই মুৰ্গী খোৱা মোল্লাক এতিয়া মৌলানা মুফতিক মই সন্মান কৰো মৌলানা মুফতি শুনি পেলাই বেলেগকে থাকিব পাৰে যদি শুদ্ধ কৰাৰ লাইনত চেষ্টা কৰিব এই ব্যক্তিসকলে এতিয়া মোৰ লগত যিখিনি অত্যাচাৰ কৰিলে মোৰ গাঁৱৰ মানুহখিনিৰ লগত এই জেহাদী মোল্লাসকলে মইতো মাত মাতিব লাগিব কংগ্ৰেছৰ দিনত তেতিয়াতো আমাৰ ওপৰত বহুত অত্যাচাৰ কৰিছে এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছো এও আহি উন্নয়নটো কৰিছে মই কবলৈ নাযাওঁ কিন্তু অপৰাধটো নিয়ন্ত্ৰণ হৈছে না বহুত অপৰাধী ভয় খোৱা হৈছেতো এতিয়া যে অপৰাধ কৰিলে গুলি খাব লাগে যি নহওক গুলি কেনেকে খাইছে কি খাইছে এইটো মই বাদ দিছো কিন্তু খাইছেতো গুলিটো অপৰাধ কৰাৰ আগত 10 বাৰ চিন্তা কৰিছে মইতো মুখ্যমন্ত্ৰী মহোদয়ক মই সদায় মই অনুৰোধ কৰো যে ভৰিত গুলি মাৰিব নালাগে আপুনি ডাইৰেক্ট বুকুত মূৰত মাৰি কেনে শেষ কৰিব দিয়ক কাৰণ জেহাদী শেষ নোহোৱালৈকে আপুনি যে 18 ঘণ্টা কষ্ট কৰে এইবিলাক অথলে যাব জেহাদী প্ৰথম শেষ কৰি ল'ব লাগিব জেহাদী শেষ কৰিছে বিভিন্ন ধৰণৰ জেহাদ মেণ্টেল জেহাদ মানসিক মানে আপোনাৰ লেণ্ড জেহাদ কৰি আছে লাভ জেহাদ আছে আপোনাৰ বিভিন্ন যে মাদ্ৰাসাৰ জৰিয়তে শৈক্ষিক জেহাদ কৰিব আৰু কিবা বিভিন্ন ধৰণৰ আৰু মাদ্ৰাসাতো মোল্লাবিলাক কি কৰে হেড মোল্লাবিলাকে সেই ষ্টুডেণ্ট বিলাকক ধৰ্ষণ কৰে কি কয় ৰিয়েলি ধৰ্ষণ কৰে এই জেহাদী মোল্লা বাবৰ আলী সিটো ধৰ্ষণ কৰিছিলে বহুতজন ষ্টুডেণ্টক ল'ৰাই ধৰ্ষণ কৰে মাদ্ৰাসাত এতিয়া সেইবিলাক শক্তিৰ বিৰুদ্ধেহে মই ওলাই আহিছো আৰু মই ভাবিছো আপোনালোকে এইবিলাকৰ ধৰি লৈছো অকমান গুৰুত্ব দিব বা আমি একেলগে লগ হৈ কাম কৰো সমাজখন ঠিক কৰিবলৈ আজি আপুনি মই যদি বোলে মই ধুনীয়াকে চলি আছো এইবিলাক বাদ দে যি হৈছে সেইটো নহয় আচলতে চিন্তা কৰিব লাগিব সকলোৱে দেশখনৰ কথা ৰাজ্যখনৰ কথা মানে মোল্লাবিলাকে জেহাদীবিলাকে ইছলাম ধৰ্মটোক মানে অপব্যৱহাৰ জেহাদীবিলাকে মোল্লাবিলাকে কৰিছে মৌলানা মুফতি বিলাকে কৰা নাই এই জেহাদী মুকিবোৰ মুফতি বুলি কয় সি কুকুৰৰ বাচ্চা মুফতি তুফতি নহয় সি লাভ জেহাদী সি নাৰী এগৰাকীক ধৰ্ষণ কৰিছিলে বানেছা নামৰ এজাহাৰো দিছিলে এতিয়া পুলিচে কিডাল কৰিছে মই গম নাপাওঁ কিন্তু কথাটো হল কি আৰক্ষীয়েও এই দিশত অকমান তৎপৰ হব লাগিব কাৰণ এজনী মহিলাই এনেইতো ৰাজহুৱাভাৱে নকয়
যে মোক সি ধৰ্ষণ কৰিছে বুলি এনেই নকয় নিশ্চয় ঘটিছে তো ঘটনাটো এটা তাৰ ওপৰত একচন হোৱা কিন্তু মই দেখুৱা নাই নে কি শক্তিৰ বলত সি বলিয়ান হৈছে নাজানো আৰু কৰবাত হয়তো কাৰোবাৰ লগত মেনেজো হ'ব পাৰে কিন্তু মোৰ কথাটো হ'ল মোল্লা বিলাকে মই কৈছো জান্নাত জাহান্নাম দেখুৱাৰ নামত বহু মহিলাক ধৰ্ষণ কৰে মহিলাবিলাকে সংসাৰ ভাঙাৰ ভয়ত প্ৰকাশ নকৰে গতিকে মই মহিলাক আমাৰ আই মাতৃ সকলক মই অনুৰোধ জনাইছো হাতজোৰ কৰি মোল্লাৰ পৰা দূৰত থাকক মোল্লাই একো কৰিব দিব নোৱাৰে মোল্লাই তাবিজ দিও একো ভাল কৰিব নোৱাৰে মোল্লাই জান্নাতত নিব নোৱাৰে সি মোল্লা নিজে জান্নাতত যাব নোৱাৰে গতিকে আপোনালোকে মোল্লাৰ পিছত নাযাব এই আপোনাৰ শৰীৰটো উপভোগ কৰিব আচ্ছা তোমাৰ ঘৰত মানে গুলি কৰিছিলে এটোতো গোটেই নিউজ বাজিছিলে ৰাতি গুলি কৰিছে মোৰ ঘৰত আৰু গুলি কৰাৰ কথা মই নাজানিছো ডাঙৰ মানে শব্দ শুনিছিলো কিন্তু পুলিচে কৈছে যে এয়া গুলি কৰিছে জেহাদী গুলি কৰিছে আৰু জেহাদী সালফা এজন আছে চাওক মই পৰেশ বৰুৱা মহোদয়কো মই আপোনাৰ এই লাইভটোৰ জৰিয়তে অনুৰোধ জনাইছো আপোনাৰ সংগঠনতো জেহাদী সোমাই আছে কাৰণ মিনাৰ আলী দৰং জিলা চিপাজাৰৰ সাতকুলিত ঘৰ মিনাৰ আলী সি আলফাত আছিলে সাৰেণ্ডাৰ কৰিছে সি জেহাদী সি মাদ্ৰাছা পাতিছে সি বনগড় মাৰা বিল বুলি এখন চৰকাৰী মাটি ৩০০০ বিঘা মাটি বেদখল কৰি ৰাখিছে চৰকাৰী ভূমি হেয়াও উচ্ছেদ হ'ব এতিয়া আমি মুখ্যমন্ত্ৰীলৈকে চিঠি লিখিম আমি এইবিলাক ৰেডি কৰি আছো তথ্যবিলাক পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাইছো আপোনাৰ সদস্যবিলাকক আপুনি অকমান ইনকুৱাৰী কৰক জেহাদী গ্ৰুপৰ সদস্য সোমাই থাকিব পাৰে কাৰণ মিনাৰ এজন জেহাদী সালফা সি সোমাই আছিলে তাৰ নিচিনা হাজাৰ সালফা সোমাই আছে 1993 মোৰ দেউতাক আলফাই অপহৰণ কৰিছিলে সেই আলফাতে জেহাদী সালফা মিনাৰ তেতিয়া আলফা আছিলে সেই জেহাদী মিনাৰে 10-15 জন মান আলফা লগত লৈ আহি অপহৰণ কৰিছিল বহুত অত্যাচাৰ কৰিছিল পিছত মানে তাৰে স্থানীয় ৰাইজে আন্দোলন কৰাৰ ফলত এৰি দিলে কিন্তু কথা হ'ল এই জেহাদী সালফাই কি অপৰাধ আছিল আলফাৰ উদ্দেশ্য কি আছিল কিন্তু এই জেহাদীজন সোমাই কেনে মোৰ দেউতাক নিছে এই সিহঁতৰ লগত জেহাদী নোহোৱাৰ কাৰণে গতিকে আলফাত নিজৰ স্বাৰ্থলৈ গৈছে আলফাত হাতিয়াৰটো লাগে কিবা কাম কৰিব লাগে গতিকে মুছলমান যদি আলফাত আছে সকলো মুছলমান নহয় পৰীক্ষা কৰক তাত জেহাদী গ্ৰুপৰ সদস্য সোমাই থাকিব পাৰে কাৰণ মিনাৰ এজন জেহাদী আছিলে মিনাৰ আলীক সবে জানে তাৰ বোলে 6 মাইলত এখন মানে ইউনিসেক্স পাৰ্লাৰ আছে তাত বোলে নাৰীৰ মানে অনৈতিক কাৰ্য চলে আমি অতি কম দিনৰ ভিতৰত অভিযান চলাম আমি আৰক্ষীকো জনাই মই আপোনাকো কলো এই সুযোগতে তাত অভিযানটো চলাব লাগিব কাৰণ সি মিনাৰ আলীয়ে হিন্দু ছোৱালীক তাতে অনৈতিক কাৰ্যত লিপ্ত কৰায় তাৰ সেই পাৰ্লাৰখনত ইউনিসেক্স পাৰ্লাৰখনত মই নামটো মই তথ্য সংগ্ৰহ কৰি আছো আপোনাকো কলো মই কাৰণ আপোনাৰো ভনী আছে মানে যোনে নহওক আমি ভনী বুলিয়ে ভাবিম তেওঁলোকক নি পেলাই বিক্ৰী কৰিছে তাৰ পৰা সি পইচা লৈছে সেই জেহাদী মিনাৰে মোৰ মানে এইবিলাক অকমান খং উঠি আহে আৰু এই জেহাদীৰ কথা শুনিলে মোৰ খং উঠে সেইটোৱে আৰু মানে জেহাদী অপৰাধ বিলাকৰ লগত জড়িত পুৰা এতিয়া ড্ৰাগছৰ লগত ড্ৰাগছ বা এতিয়া গৰু চোৰ তৰু চোৰ জেহাদীয়ে বেছি জড়িত হৈ থাকে জেহাদী ইমানটো এতিয়া চাওক STF মাজতে ধৰিছে হস্ত নিৰ্মিত পিস্তল কিবা কিবি এইবিলাক লুকাই থৈ দিছে এতিয়া কোৰাণ বহুতখনমান কোৰাণ ওলাইছে 10-20খনমান কোৰাণ জেহাদী বিলাকৰ কোৰাণ এক্সট্ৰা কোৰাণ আছে প্ৰকৃত ইছলাম ধৰ্মৰ যিখন কোৰাণ সেইখনৰ পৰা ইয়াতে বেলেগ কোৰাণ উলিয়াইছে জেহাদীয়ে যে কোৰাণত কোৱা হৈছে জেহাদীৰ কোৰাণ বিলাকত যে এজন হিন্দুক যদি কাফেৰক মাৰিব পৰা জান্নাত পাবা 72 হুৰ পাবা এইবিলাকতো প্ৰকৃত কোৰাণত নাই জেহাদীৰ কোৰাণত আছে 72 হুৰ মানে কি 72 জনী দুনিয়াত পৃথিৱীত থকা ছোৱালী ধুনীয়া ছোৱালীতকে ওপৰৰ ধুনীয়া পৰি মানে হুৰ মৰিলে যদি আপোনাক কাফিৰ আপুনি হিন্দু আপোনাক মাৰি মই যদি মাৰি পেলাব পাৰো তেতিয়া হলে মই শহীদ হলে জান্নাতত মোক 72 জনী হুৰ দিব ইয়াতে মই কিমান জনী হুৰ পাম কিমান জনী ছোৱালী পাম তেতিয়া তেনেস্থলত সিহঁতে ভাবে মাৰি যোৱাই ভাল তাতে জীৱন লাখ বছৰ মানে 72 জনী হুৰৰ লগত থাকিব পাৰিম এইবিলাক মেন্টেল জেহাদ চলাই জেহাদী মোল্লা বিলাকে এইকাৰণে মই কৈছো দাৱাত খোৱা মোল্লা জেহাদী মোল্লা মই কোনো কাৰণত মই নেৰো ইহঁতক চিধা কথা জেহাদী মোল্লা ৰাহুল আমিন জেহাদী মোল্লা বাবৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে জেহাদী মই ফটো দিম আপোনাক ৰাহুল আমিন জেহাদী মোল্লা সি মানে কি কৰে 15 জনী মান ছোৱালী লৈ এখন জংঘলৰ মাজত সি ফটো উঠাইছে সেলফি মই প্ৰশ্ন কৰিছিলো যে তোৰ লগত তই 15 জনী ছোৱালীৰ লগত কি কৰি আছে জংঘলত তেতিয়া হিয়ে মোৰ এটা পোষ্টত কমেন্ট দিছিলে যে মই মানে সন্তান জন্ম দিব পাৰা ক্ষমতা মোৰ বহুত আছে মই সন্তান জন্ম দিও এইবিলাক মহিলাই মোৰ লগত সন্তান জন্ম দিব আহে এই কথা কেনেকুৱা মানসিকতাৰ হি মোল্লা হ'ব লাগিব এই কথাবিলাক তুমি নিউজৰো ওপেন কৈছো কাৰণ কিয় ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A মোক সেইখিনি অধিকাৰ দিছে সব কথা মই চৰকাৰ প্ৰশাসনলৈকে মই নেৰো কাৰণ চৰকাৰ প্ৰশাসনৰ বহুত কাম আছে প্ৰশাসনৰ বহুত কাম থাকে আৰু ইমান জেহাদী কোড লুকাই থাকে পুলিচে তো ফটককে বিচাৰি নাপায় মইহে জানো মোৰ গাঁওখনত কি চলি আছে বা আপোনাৰ গাঁওখনত কি চলি আছে আপুনি জানে গতে আপোনাৰো দায়িত্ব আছে সেইখিনি আপুনি উলিয়াই দিব লাগিব
মোক ঘৰত ফায়াৰিং কৰিছে মই আৰু সেইখিনি সময়ত পুলিচক ফোন কৰি থাকিম নেকি মোৰ হাতত যদি এটা আৰ্মছ থাকিলে জেহাদীক মই মাৰি দিলো হয় কাৰণ মই পুলিচক ফোন মাৰিম মোৰ ঘৰৰ পৰা 7 কিলোমিটাৰ দূৰত থানা আছে পুলিচ আহালৈকে মোৰ ডেড বডি পাব কৰাটো সেনেকুৱা জেহাদীয়ে যেতিয়া মোক আক্ৰমণ কৰিব মোক ৰক্ষা কৰিবলৈ মইতো গুলিয়ামে ভাই এবাৰটো আহা মোক যেতিয়া আপোনাক যেতিয়া আক্ৰমণ কৰিব এজন জেহাদীয়ে তেতিয়া আপুনি কি বুকু পাতি দিব নেকি তো থানাত ফোন কৰি পুলিচ আহালৈকে ডেড বডি গতে নিজে একশন ল'ব লাগিব এইখিনি কথা মইতো মুখ্যমন্ত্ৰী মহোদয় ডিজিপি মহোদয়ক মই অনুৰোধ জনাম আমি জেহাদীৰ বিৰুদ্ধে যুঁজি আছো পাৰিলে আমাক এটা হাতিয়াৰ দিয়ক কাৰণ কিয় জেহাদী বিলাকে কোন মুহূৰ্তত আমাক মাৰে ঠিক নাই মইতো স্পষ্টভাৱে জেহাদীৰ বিৰুদ্ধে মাত মাতি আছো মোক মুকলিকে জেহাদীয়ে মোক হত্যা কৰাৰ ভাবুকি দিছে মোক ঘৰত ফায়াৰিং কৰিছে গতিকে মোৰ এনেকুৱা লাগে জেহাদীক দেখাৰ লগে লগে মাৰি দিব মন যায় কাৰণ ইহঁতে কোনো কাৰণত দেশখনৰ ভাল চিন্তা নকৰে দেশক ভাল পোৱা কাম ইহঁতে কৰিবই নোৱাৰে এই জেহাদীয়ে তোমাৰ কথাখিনি চব মই আনকাট ৰাইজৰ কাৰণে এৰি দিছো একো অসুবিধা নাই ইয়াৰ কাৰণে মোক জেলত দিলেও দিয়ক ক'ব লগা নাই কাৰণ মই স্পষ্ট কথা মই কৈ যাম মই জেহাদীৰ অত্যাচাৰত বলি হোৱা ল'ৰা জেহাদীৰ অত্যাচাৰে 2012 চনৰ পৰা কিমান জেহাদীৰ এগেইনষ্টত এফআইআৰ দিছো চিপাজাৰ থানাত পুলিচে পইচা খাই মনে মনে থাকে জেহাদীৰ পৰা সেইকাৰণে পুলিচৰ ওচৰতে যোৱা বাদ দিছো মই নিজে একশন লওঁ চিধা কথা না মই ৰিয়েলি এতিয়ালৈকে ব্ৰেইন ঠিকে আছে ভাই যদি কিবা কাৰণত বেলেগ কথা চিন্তা কৰিব লগা হয় নহয় জেহাদী কিন্তু একফালৰ পৰা চাফা কৰি যাম চিধা কথা কৈছো গতিকে ভাই ভালে আছো ভালকে থাকিব দে তইতেও ভাল হ দেশৰ প্ৰতি ভাল চিন্তা কৰ বাস এইটো কথা জেহাদীবিলাক কেনেকে চিনাক্ত কৰা তোমালোকে জেহাদী মই সিহঁতৰ কথা পাতিলে গম পাওঁ সিহঁতৰ চিন্তাধাৰাটো বেলেগ ফটক দেশ বিৰোধী কাৰ্যকলাপৰ কথা এটা কৈ দিয়ে এটা কৈ দিয়ে এইবিলাক কি কব হিন্দু বিলাক এনেকুৱা আমাৰ অমুকক এনেকে মাৰিছিলে আমাক অমুকক মাৰিছিলে হিন্দু বিলাক আমুক তামুক হেন তেন তাৰমানে কি হিন্দুস্তানত থাকি হিন্দুৰ বিৰুদ্ধে কবা দেশৰ নাগৰিকৰ কথা যদি বিৰুদ্ধে ক দেশখনৰ বোলে এইখন চৰকাৰে এনেকুৱা কৰিছে এইখন চৰকাৰে মুছলমান জেহাদী বিলাক এটা কথা কয় বিজেপিক ভোট দিয়া মানে মুছলমান নহয় আৰে কুকুৰৰ বাচ্চা জেহাদী তই কোনে মুছলমান নহয় বুলি কোৱা চাৰ্টিফিকেট দিয়া তই কোন তই মুছলমান হলে নহয় ইমান খং কিয় আৰু মই বিজেপিক ভাল পাওঁ মই বিজেপিক ভোট দিওঁ মোৰ গাতো লাগিছে বিজেপিক ভোট দিলে মুছলমান নহয় বুলি কিয় মুছলমান নহয় বিজেপিৰ দিনত মুছলমান শান্তিত আছে কংগ্ৰেছৰ দিনতো বহুত মাথা কাটা হৈছিলে বাংলাদেশী মিয়াই দেখোন বহুত মূৰ কাটা গৈছিল কংগ্ৰেছৰ দিনত বিজেপিৰ দিনতো ক'তো মাথা কাটা যোৱা নাই গতিকে বাংলাদেশী মূলৰ জেহাদী মোল্লা বিলাকক মই কৈছো এইবিলাক কথা সমাজত বিষবাস্প বিয়পাই নাথাকিবি চিধা কথা কৈছো তোমাৰ ইমান বহুত দিনৰ পৰা এই ক্ষোভটো মই দেখিছো মই 2012 চনৰ পৰা ভুক্তভোগী জেহাদী মোল্লা তেতিয়া মই সৰু আছিলো মোৰ এতিয়া 33 ইয়াৰ্স তেতিয়া মোৰ 2012 চনত মোৰ বয়স কম আছিলে তেতিয়া যদি পুলিচৰ ওচৰত যাও খুচখুৰ পুলিচ বিলাক সিহঁতৰ 50,000 1 লাখ টকা পালে হৈ যায় মোৰ দেউতা এজন এমই স্কুলৰ শিক্ষক আছিলে ইমানটো পইচা পাতি নাই আমিতো 10,000 20,000 টকা পুলিচক ঘুষ দিব নোৱাৰো ইহঁতে জেহাদী গ্ৰুপে পইচা ধৰি লৈছো 1000 মানুহ আছে 10 টকা কৰি তুলিলেও কিমান টকা কালেকচন হৈ যায় এটা লগে লগে ঘুষ দি পুলিচ বন্ধ কৰি থয় বহুত 1000 কপি আমাৰ লগত আছে একশন নাই এফআইআৰ মাৰি দিয়ে পুলিচে ফাইনাল ৰিপৰ্ট মাৰি দিয়ে একো নাই বুলি ভাবে কিন্তু মোৰ ঘৰত গুলি মাৰাৰ পাছতে যদি পুলিচে এফআইআৰ মাৰি দিয়ে পুলিচৰ ওপৰত কি বিশ্বাস আস্থা থাকিব আপুনি কওক গতিকে মোৰ এই তেতিয়াৰ পৰা এতিয়া মই আপুনি মাননীয় মুখ্যমন্ত্ৰী জনাইছেন কথা মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখিতভাৱে জনাইছো এইবিলাক কথা ইনকুৱাৰীটো চলি আছে মুখ্যমন্ত্ৰী মহোদয়টো চাওক এজন চকীদাৰেও যদি 10 টকা লৈছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় গম পায় এইজন মুখ্যমন্ত্ৰীৰ ওপৰত কোনো সন্দেহ নাই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ঠিকে নিৰ্দেশ দিয়ে কিন্তু ক'ত পুলিচৰ ওচি এজনে ক'ত কেই টকা লৈ আছে হেতুটো আৰু ইমান গম নাপায় ক'ত কি ঘোটালাডাল কৰি আছে গতিকে সেইকাৰণে মই চিপাজাৰৰ আৰক্ষী চানেক ডাইৰেক্টৰ মই ঘুসখুৰ বুলি কৈছো কাৰণ পইচা খাই জেহাদীৰ পক্ষত আছিলে কিন্তু অসমৰ সন্মানীয় ডিজিপি মহোদয় আগৰ জিবি সিং ডাঙৰীয়াৰ তেওঁৰ নিৰ্দেশত মানে পুলিচে ইনকুৱাৰীটো কৰিবলৈ বাধ্য হৈছিলে চিপাজাৰৰ ওচি শুই আছিলে সিহঁতৰ পকেটত শুই আছিলে ওচিয়ে সিহঁতক ফোন মোক কয় যে একো নহয় দে আৰে একো নহয় মোক কয় যে গুলি মাৰিলে কি ডাল কৰিলি তই মই মৰাৰ পাছত ডেড বডিটো আনিব যাবি তোমাৰ ঘৰত কেতিয়া গুলি গৈছে মইতো ভাৰতীয় নাগৰিক আপুনি মইও সংবিধানৰ কথা জানো সেই গুলি কেতিয়া গৈছিলে মই এইটো ডিচেম্বৰ নে কোন মাহত আছিলে 2024 ৰিসেন্ট ডিচেম্বৰ নে হেৰিয়ত ডিচেম্বৰত নহয় অক্টোবৰত 18-16-17 তাৰিখত হৈছিল পুলিচে নিৰাপত্তা কিবা ব্যৱস্থা কৰিছে পুলিচে নিৰাপত্তা ব্যৱস্থা মানে একো কৰা নাই মানে নিৰাপত্তাটো দিছে মোক ধৰি লৈছো মোৰ ঘৰ কেতিয়াবা গলে পুলিচে অকমান ধৰি লৈছো এইখিনি সেইটো মই স্বীকাৰ কৰিব লাগিব যেতিয়া মই জেহাদী এলেকাত সোমাও এতিয়া জেহাদীৰ ঘাটি হাতখলিখন তেতিয়া পুলিচে সেইখিনি সুবিধা দিছে সিকিউৰিটিটো দিছে তেওঁলোকে মই এইটো মুকলিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডিজিপি মহোদয় মই ধন্যবাদ জনাইছো যেতিয়া জেহাদী এলেকাত যাও সেইখিনি সুবিধা দিছে কিন্তু কথা হল কি মোৰ পাৰ্সোনেল লাইফত যিটো নিৰাপত্তা দিব লাগিছিল দিয়া নাই এটা মই মাত মাতি থাকোতে কেতিয়াবা মোক যেতিয়া জেহাদী গুলিয়াই মাৰি দিব তেতিয়া কিন্তু আকৌ বহুত মানুহ ওলাই আহিব এইজন ল'ৰা আছিলে জেহাদীৰ কথা এনেকৈ কৈ আছিলে তেতিয়া ওলাব মানুহ
এতিয়া হয়তো কোনেও শুনি পেলাই গুৰুত্ব দিয়া নাই, মনে মনে আছে, কিন্তু মই যিটো কথা কৈছো মই সত্য কথা কৈছো, এদিন আপোনালোক সকলোৱে উপলব্ধি কৰিব। তোমাৰ দৰে এনেকুৱা ইছলাম ধৰ্মী কিছুমান এনেকুৱা ধৰিছো মানুহ আছে, নিউট্ৰেল মানুহ, যিখিনি মানুহে চাগে এনেকুৱা বেয়া কাম বিলাকক কেতিয়া চাপোৰ্ট নকৰে, কিন্তু তেওঁলোকে ভয় কৰে। এতিয়া মোৰ ওপৰত অত্যাচাৰ কৰিছে, মোৰ ঘৰত গুলি কৰিছে, সেইবিলাক তেওঁলোকে ভয় কৰে। মই এতিয়া ষ্টেণ্ড দিছো, সকলোতে এইটো সাহস নকৰে। এতিয়া মই চা জেহাদী, মই মৰিম বুলি ভয় নকৰো কাৰণে ওলাই আহিছো। তহঁতে মাৰিবি, মই ভয় কৰিলে মই এইবিলাক কথা নকলো। তুমি চিধাকে এটা কথা, মানে ইছলাম ধৰ্মটো কোনো মানে অপব্যৱহাৰ কৰিব নালাগে, অপব্যৱহাৰ কৰিব নালাগে, বাছ বদনাম কৰিব নালাগে। চাওক, ভাৰতখন ধৰ্ম নিৰপেক্ষ, বহুত ধৰ্ম মানুহ আছে, তো কথা নাই, মই ইছলাম ধৰ্মাৱলম্বী, মই যুৱক এজন, কিন্তু মোৰ ধৰ্মটোক অপব্যৱহাৰ কৰি বেলেগ কিবা কিবি কুকৰ্ম কৰি থাকিবি, তাৰ ফলটো মই ভুগি থাকিম, সেইটোতো মই হ'ব নিদিওঁ না, সেইটো মই হ'ব নিদিওঁ। বেলেগে ভুল কৰিব, চবেই এতিয়া সেইটো ফল ময়ো ভুগিম। ময়ো ইছলাম ধৰ্মৰ মানুহ বুলি, মই মুছলমান বুলি মোকো মানুহে সেইটো নজৰত চাব, যে তই কামটো কৰিবি, তোৰ কাৰণে মই কিয় ভুগিম? গতিকে সেইটো ঠিক কৰিবলৈ লাগিছো। আৰু এই যুদ্ধখনত আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰা ডাঙৰীয়া, হিন্দুত্ববাদী নেতা, তেওঁ আছে এই যুদ্ধখনত, তেওঁৰ লগত ময়ো লগ লাগিছো, বা তেওঁ মোক সংগ দিছে যে আমি এইবিলাক ঠিক কৰিব লাগিব, তেতিয়াহে আমাৰ সমাজখন ভাল হ'ব। কোনেও কাৰো ধৰ্ম ইয়াত ধৰিছো ভাৰতক শেষ কৰিব নোৱাৰে, কিন্তু আৰে ভাৰতখনক ভাল পাবলৈ শিক, ভাৰতখন নিজৰ দেশখনৰ প্ৰতি মৰম কৰ। এই আৰবৰ মুছলমানৰ নিচিনা ইয়াত থাকিব খুজিলে কেনেকে হ'ব? ৰোহিংগিয়াৰ দৰে ভাৰতক ভাল পাবলৈ শিক, মুছলমান হ, ঠিক আছে, এটা অন্তৰৰ বস্তু, আধ্যাত্মিক বস্তু, ধৰ্ম উপাসনা পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সেইটোক লৈ একেবাৰে ইমান গোড়ামি কৰি থাকিব নালাগে নহয়। এতিয়া জেহাদী মুকিবোৰ, সি জলচা মাৰি মাজতে কৈছে বোলে 1000 জনী নাৰীৰ লগত যদিও যৌন সম্পৰ্ক কৰে, তাৰ পিছত যদি আহি মুকিবোৰৰ দৰে মোল্লাৰ যদি জলচা মাৰা শুনে, সি বোলে জান্নাতি হৈ যায়। তাকতো মই পালে এখন ভৰিত কচা মাৰি ধৰি এখন ভৰিত দাঙি দিলো হয়, সেই মোল্লা। এই বাংলাদেশী কাৰণে সি আহি এইবিলাক বকিয়ে, সেই বাংলাদেশী সি বঙাল মুকিবোৰ, আৰু সিহঁতে আহি আমাৰ এই গৰিয়া মৰিয়া দেশী খিনিক ঠেক কৰি পেলাইছে। বাংলাদেশী বঙাল সি মুকিবোৰ, এই মোল্লা সেইবিলাকৰ দৰে বিলাকে শেষ কৰি দিছে, জানেনে? চাওক, আমাৰ গৰিয়া মৰিয়া মানুহবিলাক ইমান এনেকুৱা নহয়, ইহঁতে আনি পেলাই এইবিলাক কৰিছে। বহুত খুব আছে মোৰ, কেতিয়াবা আকৌ আমি কথা পাতিম, কিন্তু এইবিলাক ঠিক কৰিবলৈ আমি সকলোৱে লগ লাগি কৰিব লাগিব। আৰু এইখিনি কথা ময়ো জনা নাছিলো, তুমি আজি বহুতখিনি কথা ক'লা। মই ভাবিলো এইখিনি কথা মুকলিকৈ ৰাইজৰ মাজলৈ এৰি দিলে ভাল হয়, মোৰ দৰে বহুতখিনি মানুহে নাজানে এনেকুৱা ধৰণৰ কথাবিলাক। সেইটোৱে, এতিয়া চাওক, বহুত মানুহে এতিয়া আপুনি চাওক, যিমান চুদ ডকাইত কৰে, আলি হকে কৰে, কিন্তু তাত গৰিয়া কেইটা আছে আপুনি চাব, গোটেই বাংলাদেশৰ বিলাক, সিহঁতে ভুল কৰে, আমি ফল ভোগো। মানে খিলঞ্জীয়া যিখিনি আমাৰ ইয়াৰ ইছলাম খিলঞ্জীয়া খিনিয়ে ফল ভুগি থাকে। আজি আমি চবতকে আমি দুই ফালৰ পৰা মৰিছো, গম পাই নে আপুনি? আমি সংখ্যালঘু, কিন্তু আমাৰ অধিকাৰ কোনোবাই লৈ গৈ আছে, এই বাংলাদেশী মূলৰ খিনি। এতিয়া বাংলাদেশী মূলৰ মোল্লা মুকিবোৰৰ কথা মতে আমি কিয় চলিমে? আমি অসমীয়াই, সি কোন মোল্লা? অবৈধ প্ৰব্ৰজনকাৰী। সি বাংলাদেশী অবৈধ ডাইৰেক্ট বাংলাদেশী, মানে যিয়ে নকওঁ আপুনি অবৈধ প্ৰব্ৰজনকাৰী, মোৰ মতে সি বাংলাদেশী বঙাল। সি বঙালে কিবা কব, তাৰ কথা মতে আমি কিয় চলিম? আমাৰ গৰিয়া মৰিয়া বিলাকক মই অনুৰোধ জনাইছো দেই, মোৰ কথাখিনি আপোনালোকৰ ভাল নালাগিব পাৰে, কিন্তু পস্তাব এদিন। আপুনি আজি ঠিকে ঠিকে মৰি যাব, আপোনাৰ ল'ৰা ছোৱালী ভুগিব, মই যেনেকে ভুগিছো। বাংলাদেশী মোল্লাৰ পাল্লাত পৰিব নিদিব কাকো, সিহঁতক গলে খেদিব। ঠিক আছে, আপুনি দুই এষাৰ কওক। দুই এষাৰ তোমাৰ পৰাহে বহুতখিনি কথা আজি গম পালো। নাই আৰু মই আৰু আছে অন্তৰত, খুব সময় অপেক্ষা কৰি দিম। আৰু ৰাইজৰ মাজলৈ হেৰিয়ে ক'লে, মোক আশ্ৰাফুল হকে ক'লে যে বিকাশ দা, এইখিনি কথাটো মই নিউজতো কৈ আছো, কিন্তু আপোনাৰ পেজত অলপমান ফলোৱাৰ্ছ আছে, গতিকে কথাখিনি মই ৰাইজৰ মাজলৈ এৰি দিব বিচাৰিছো। যিখিনি কথাৰ কাৰণে আজি আমাৰ যিখিনি খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী ব্যক্তি আছে, তেওঁলোকক যিকোনো ধৰণতে সততে বদনাম কৰিবৰ কাৰণে এচাম মানুহ উঠি পৰি লাগে, যিকোনো ধৰণৰ অপৰাধ কৰে। চ' আলী হুছেইন হক তেনেকুৱা ধৰণৰ উপাধি মানুহে যেতিয়া ভুল কৰি দিয়ে মানুহখিনি, তেতিয়া গোটেই মানুহখিনি ভাবে কি ইছলাম ধৰ্মীয় মানুহ আমি গোটেইখিনিকে আমাক মানে একেটা লাইনতে একেটা শাৰীতে টানি আনি পিনে আমাক অপৰাধী সজায় বা আমাক বেলেগ চকুৱে চায়। গতিকে কথাখিনি বিকাশ দা মই অপেনকে ক'ম, এইখিনি কথা এটা কাৰণে ক'ব বিচাৰিছো যে ৰাইজে জনাটো দৰকাৰ। গতিকে ময়ো ভাবিলো হয় আমাৰ লগতো বহুতখিনি এনেকুৱা চিনাকি ল'ৰা আছে ইছলাম ধৰ্মাৱলম্বী, য'ত ধৰিছো কোনোবা আলী হুছেইন বা আহমেদে কৰা ভুলৰ পিছত আমাৰ লগত থকা যিখিনি খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী ল'ৰা বা যুৱক, তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত মানে দুখ প্ৰকাশ কৰে। গতিকে সকলোৱে কথাখিনি মুকলিকৈ ক'বলৈ সাহস নকৰে। আশ্ৰাফুল হক তেওঁ কথাখিনি চিপাঝাৰৰ,
মুকলিকে কথাখিনি অৱগত কৰিলে ৰাইজৰ সন্মুখত আৰু এইখিনি কথা কোৱাৰ কাৰণে তেওঁক যোৱা 2024 চনৰ অক্টোবৰ মাহত তেওঁৰ ঘৰত তেনেকুৱা দুষ্কৃতিকাৰীয়ে গুলী বৰ্ষণ কৰিছিলে বিষয়খিনি সঁচাকৈ মানে আশ্চৰ্যজনক এটা বিষয় হয় অপৰাধ কমিব লাগে সো অপৰাধ কোনোবাই কৰি যাব বা কেকটোৱাই তামোল খাব নেউলৰ বদনাম হোৱাৰ নিচিনা কিছুমান ঘটনা ঘটি আছে সংঘটিত হৈ আছে আৰু কিবা ক'ব কৈছে নেকি খংটো কমিলে নাই তুমি কোৱা কথাটো 100% শুদ্ধ নাম ওলালে মোল্লাৰ নাম ওলালে মোৰ মানে খং উঠি আহে আপুনিতো তাৰ আগমুহূৰ্তত ধুনীয়াকে আমি কথা পাতি আছো নৰম হয় জিহাদীৰ কথা মোল্লাৰ কথা ওলালে মোৰ গা গৰম হৈ যায় এই মুহূৰ্তত মই মোৰ অপৰাধ হলে হ'ব মই ডিজিপি মহোদয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো মোৰ হাতত যদি আপোনালোকে মোক অস্ত্ৰ দিয়ে লাগিলে মই কম এসপ্তাহ মানৰ কাৰণে মোক গোটেই পুলিচৰ পাৱাৰটো মোৰ হাতত দিয়ক মই জিহাদী চাফা কৰি দিম কাৰণ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যিমান কষ্ট কৰি আছে এই জিহাদীসকলে তাৰ উল্টাটো কৰি গৈ আছে অসমখনক আগুৱাই নিব গ'ল লাগা হলে গোটেই মানুহবিলাক জাতি বৰ্ণ সকলোবিলাক ঠিক হ'ব লাগিব নে জিহাদীসকলে যদি সদায় পিছফালে জানি থাকে জিহাদী চিন্তাধাৰাৰে কেনেকে আমাৰ ৰাজ্যখন আগুৱাই যাব আচৰিত দুটামান কথা কৈছে দেই খুব গুৰুত্বপূৰ্ণ যে অসমখন উন্নতি হ'বলৈ হ'লেতো সকলোৱে এই উন্নতি পথেদি যাত্ৰা কৰিব লাগিব কোনোবা যদি এনেকুৱা দুষ্কৃতিকাৰী বেয়া ধান্দা চিন্তা কৰি পেলাই যদি পিছলৈ তেনে অসমখন কেনেকৈ ডেভেলপ হ'ব আৰু কিবা ক'বা এইটো এতিয়া মই অসমৰ মুছলমানসকলক মই অনুৰোধ জনাইছো আমাৰ মোল্লাৰ দৰকাৰ নাই মাদ্ৰাসাত মোল্লাই সৃষ্টি হ'ব আমাক লাগে ডক্টৰ ইঞ্জিনিয়াৰ বৈজ্ঞানিক ডাঙৰ ডাঙৰ বিজনেছমেন ইণ্ডাষ্ট্ৰিয়েলিষ্ট লাগে তে আপোনালোকে মোল্লাৰ কথাত পৰি ল'ৰা ছোৱালীক মোল্লা নপঢ়াব মোল্লা নালাগে আমাক লাগে ডক্টৰ ইঞ্জিনিয়াৰ তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব এপিজে আব্দুল কালামৰ দৰে মানুহ লাগে এই মোল্লা জেহাদী মোল্লা ধৰ্ষণকাৰী ৰেপিষ্ট ৰুহুল আমিন বাবৰ আলী মুকিবুৰ এইবোৰ বাংলাদেশী মোল্লাৰ দৰে মোল্লা নালাগে ইহঁতে কি কৰে এজন কভিডৰ সময়ত মোল্লাবিলাক ক'ত আছিল আপুনি নিজে কওক যেতিয়া কভিড হৈছিল মোল্লা ক'ত আছিল এই মোল্লাবিলাক মাইকীৰ লগত শুই আছিলে ঘৰত কিন্তু ডাক্তৰ আৰু ইঞ্জিনিয়াৰ বিলাকেহে নাৰ্ছ বিলাকে ডাক্তৰ আৰু নাৰ্ছ বিলাকেহে নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি সকলো পেচেণ্টক মানে শুশ্ৰূষা কৰিছিল তাত কত ডাক্তৰ কভিডৰ সন্মুখীন হৈ মৃত্যুমুখত পৰিব লগল কিন্তু মোল্লা ক'ত আছিলে তেতিয়া সেইকাৰণে কৈছো মোল্লাৰ প্ৰয়োজন নাই আমাৰ দেশত আৰু লাইফত কণ্টিনিউ নাথাকো মানে সেয়া কি কয় আশাফলক খং উঠি গৈছে মোল্লাৰ নাম ক'লে তাৰ প্ৰেছাৰ হাই হৈ যায় খং ওলাই গৈছে মোল্লা বুলি ক'লে মোৰ খং উঠে মোল্লাই ঘোঁৰা প্ৰশিক্ষণ দিয়ে ঘোঁৰাত উঠি অস্ত্ৰ প্ৰশিক্ষণ দিয়ে মোল্লাই আপুনি আপোনাক দিম মই ফটো আপুনি লাগিলে সেই মোল্লাজনক লৈ কিবা যদি মন্তব্য থাকে আপুনি লিখিব পাৰে এই মোল্লা ঘোঁৰাৰে অস্ত্ৰ প্ৰশিক্ষণ দিয়ে আৰু সি অপেন ফেচবুকত কমেণ্ট দিয়ে যে কাৰ কাৰ মাইকী আছে মোৰ তাত পঠিয়াবি মই বাচ্চা জন্ম দি পঠিয়াই দিম কি কোৱা তাৰ ইমানে শক্তি তাৰ মইতো তাক কম তোৰ মাৰ আৰু ভনীয়ৰৰ লগতো তাৰ বাচ্চা জন্ম দে মোল্লা হ'ব হেৰি আছাফলে কোৱা কথাখিনি মানুহে জুকিয়াই চাব ক'ত কোনখিনি কথাৰ প্ৰাসংগিকতা আছে আৰু একচুৱেলি ময়ো ইমানখিনি কথা জনা নাছিলোঁ অলপমান কমপ্লিকেটেডে হওক বিষয়বিলাক গতিকে মোক কৈ থাকোঁতে মই ভাবিলোঁ এইখিনি কথা মইতো নাজানো বহুত মানুহে নাজানিব পাৰে বুলি ভাবিলোঁ যেতিয়া সি নিজে কথাখিনি কৈ আছিলে তেতিয়াহ'লে কথাটো জনাটো দৰকাৰ কাৰণ ধৰ্মৰ গোড়ামী অত্যাধিক ধৰ্মীয় চেকা আৰু চিন্তাই কিছুমান বস্তু তললৈ সঁচাকৈ টানে শিক্ষা প্ৰয়োজন আছে এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে ডক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ বিজনেছমেন বা ভাল খেলুৱৈ জন্ম হোৱাটো জাতিটোৰ কাৰণে ৰাষ্ট্ৰখনৰ কাৰণে প্ৰয়োজন আৰু আগ নাবাঢ়ো এইখিনি কথা খালি মই ৰাইজলৈ এটা কাৰণে এৰি দিলোঁ যে খুব সাংঘাতিক ধৰণৰ কিছুমান কথা কৈছিলে এই কথাখিনি মই বোলো ৰাইজলৈ এৰি দিলে এটাই ভাল হ'ব সকলোৱে মই কিছুমান নজনা অজ্ঞাত জেগাত থকা কথাখিনি আপোনালোকৰ হ'ব পাৰে আপোনালোকে জানিবৰ কাৰণেহে এৰি দিলোঁ দেই ধন্যবাদ জয়